है अल्लाह या अल्लाह करीम है अल्लाह जीवन मुझे से আমার অভাবে কিয় হয় আমি দোয়া করি আর ইমান সাহায্য जिनका हमारा माफ है अल्लाह जी खुदा है अल्लाह है अल्लाह सबर है अल्लाह की जिंदगी है अल्लाह या وجعلنا ولأزواجنا ولأولادنا ولجميع المؤمنين يا أرحم الراحمين يا الله গাঁৱৰ মৃত্যুৰ লৈ আল্লাহ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মোৰ ক'বলগীয়া একো নাই, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৱে অসম নহয় গোটেই পৃথিৱীকে জোকাৰি গৈছে। তেওঁৰ কম বয়সতে 53 বছৰতে যিখিনি কৰিলে বহুতো হয়তো 100 বছৰ 80 বছৰতো কৰিব নোৱাৰিব। বেছিদিন জীয়াই থকাতকৈ ছুটি দিনেই ভাল যদি ভাল কৰ্ম হয়। আজি কোনোবা পাহৰিব পাৰিব নেকি জুবিন গাৰ্গৰ কথা? জুবিন গাৰ্গ এটা নতুন চিন্তা কৰিছিলে, এটা নতুন থট দিছিলে, এটা নতুন জীৱন দৰ্শন দিছিলে, মানৱ কল্যাণৰ বাবে চিন্তা কৰিছিলে। দুখীয়া, বঞ্চিত আৰু লাঞ্ছিত মানুহ কাৰণে বিশেষকৈ চিন্তা কৰাৰ কাৰণে আজি পপুলাৰ হৈ গ'ল আৰু হৈ থাকিব। আজি বিশ্বত যিমানবোৰ ডাঙৰ মানুহ আহিছে সকলোৰে বেকগ্ৰাউণ্ডত এটাই কাৰণ আছে, if somebody will think for the welfare of the human being, he will be always in the limelight and he will be always remembered in the history. জুবিন গাৰ্গে জীয়াই থকাত যিমানখিনি আমাক দিয়া নাই, মৃত্যুৰ পাছত তাতকৈ যথেষ্ট বেছি দিছে। মই ভাবোঁ, মোৰ ব্যক্তিগত চিন্তা, মোৰ ব্যক্তিগত ফিলচফি, যে জুবিন গাৰ্গে এটা থট থৈ গৈছে। এটা থট বিশেষকৈ 18 বছৰৰ পৰা 22 বছৰৰ ডেকা ল'ৰাৰ কাৰণে এটা দৰ্শন, থট, চিন্তা, মানৱ সমাজৰ কথা কৈ গৈছে। আৰু এইটো মই ভাবোঁ যে অকল এনেকুৱাই নহ'ব, এই থটটো হ'ব আৰু দি ৱৰ্ল্ড উইল চেঞ্জ বাই দ্য young people. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।